নমস্কাৰ মই মৌজিদ বন্ধুসকল কলকাতা চাওঁজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুছলমানৰ ভোট নালাগে বিজেপিক। সকলো চৰকাৰী সুবিধা পায়ো বিজেপিক মুছলমানে ভোট নিদিয়ে। সেয়া আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট নালাগে বিজেপিক। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি বিতৰ্ক। মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ ৰুখত পৰিছে বিজেপিৰ মন্ত্ৰী। আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ পৰা সকলো সুবিধা পায়ো বিজেপিক ভোট নিদিয়ে মুছলমানে। মুছলমানসকলক নিমখ হাৰাম বুলি আখ্যা দিলে গিৰিৰাজ সিঙে। আয়ুষ্মান আঁচনিৰ সুবিধা লাভ কৰা এজন মৌলবীক বিজেপিক ভোট দিয়ে নে নাই বুলি সোধা হৈছিল। আৰু এই প্ৰশ্নৰ উত্তৰত বিজেপিক ভোট দিয়া নাই এই বুলি পাকে প্ৰকাৰে কৈছিল মৌলবীজনে। আৰু এই প্ৰসংগত আগন্তুক বিহাৰ নিৰ্বাচনত বিজেপিক মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি বিতৰ্ক। বিহাৰত বিজেপিয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। শীঘ্ৰেই কৃষকসকলৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 21 নং কিস্তিৰ ধন। নৱেম্বৰ মাহতে কৃষকসকলৰ বেংক একাউণ্টত সোমাব PM কিষাণৰ ধন। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই PM কিষাণ সন্মান নিধিৰ 21 নং কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা। আৰু ইতিমধ্যে দেশৰ 4খন ৰাজ্যৰ কৃষকে লাভ কৰিছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। আৰু যিকোনো মুহূৰ্তত দেশৰ বাকী ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত PM কিষাণৰ ধন লাভ কৰিব বা কৃষকসকলে এই ধন শীঘ্ৰেই লাভ কৰিব। আৰু এইবাৰ নতুন নিয়মেৰে দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আৰু ইতিমধ্যে দেশৰ 4খন ৰাজ্যৰ কৃষকৰ একাউণ্টত সোমাইছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। সেই 4খন ৰাজ্য হৈছে ক্ৰমে পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰ। এই 4খন ৰাজ্যত ইতিমধ্যে বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে এই 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধন। আৰু শীঘ্ৰেই দেশৰ আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। আৰু 21 নং কিস্তিৰ ধন পাবলৈ আজিয়েই কৰক eKYC আপডেট। যদি আপোনাৰ eKYC আপডেট কৰা নাই তেন্তে শীঘ্ৰেই কৰি লওক। আৰু যিসকলৰ eKYC আপডেট কৰা আছে তেওঁলোকে কৰিব নালাগে। এই সন্দৰ্ভত কিবা আপোনাৰ অভিযোগ থাকিলে বা কিবা জানিবলগীয়া থাকিলে এই নম্বৰত আপুনি ফোন কৰক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নম্বৰটো এতিয়াই লিখি ৰাখক 155261। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বকপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ আকাশৰ পৰা সাগৰত পৰিল এখন বিমান। অৱতৰণৰ পাছতে উফৰি গৈ সাগৰত পৰিল এই বিমানখন। এই ঘটনাত থিতাতে মৃত্যু 2জন লোকৰ। এইবাৰ আকাশৰ পৰা সাগৰত পৰিল এখন বিমান। প্ৰচণ্ড শব্দ কৰি দুটুকুৰা হৈ সাগৰত পৰিল বিমানখন। উৰণৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহনক খুন্দা মাৰে এই বিমানখনে। আৰু ইয়াৰ পিছতে ৰানৱেৰ পৰা উফৰি গৈ বিমানখন পৰিল সাগৰত। এই দুৰ্ঘটনাৰ সময়ত কাৰ্গো বিমানখনত আছিল 4জন যাত্ৰী। ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 2জন লোকে। ডুবাইৰ পৰা হংকঙৰ দিশে উৰা মাৰিছিল এই কাৰ্গো বিমানখন। আৰু হংকং ইণ্টাৰনেশ্যনেল বিমানবন্দৰত অৱতৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ। আজি ছিংগাপুৰলৈ উৰা মাৰিব SITৰ 2জনীয়া দল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যাব এই দলটো। SITৰ মুৰব্বী মুন্না প্ৰসাদ
মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব এই দুজনীয়া দলটো। পৰৱৰ্তী খবৰ, আজি পোহৰৰ উৎসৱ দীপাৱলী। এগছি বন্তিৰে উজ্বলাই তোলক আপোনাৰ পদূলি। আলোকৰ বন্তিৰে উদ্ভাসিত হৈ পৰক ধৰণী। আমাৰ প্ৰতিগৰাকী দৰ্শকলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। পৰৱৰ্তী খবৰ, নলবাৰীত 8 বিঘা মাটিত নিৰ্মাণ কৰা হ'ব মায়াবিনী নামৰ এখন বন্য অৰণ্য। আৰু এই অৰণ্যখনৰ সন্মুখত থাকিব জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি। লগতে থাকিব জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয়ো। এই ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতীক আইএনএছ বিক্ৰান্তত দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ। পানাজীত সম্পূৰ্ণ গোপনীয়তাৰে বিক্ৰান্তত যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ। নৌসেনাৰ জোৱানৰ সৈতে দীপাৱলীৰ নৈশ আহাৰো গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ। আৰু আইএনএছ বিক্ৰান্তৰ পৰাই দেশবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, দীপাৱলীৰ মাজতে পুৰণি বাহনৰ গৰাকীলৈ বাম্পাৰ অফাৰ। এই দীপাৱলীৰ সময়ত আপুনি পুৰণি বাহন স্ক্ৰেপিং কৰি নতুন বাহন ক্ৰয় কৰিলে লাভ কৰিব বৃহৎ সকাহ। পৰিবহণ বিভাগে দিছে বৃহৎ অফাৰ। ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। বৃদ্ধি কৰা হৈছে পুৰণি বাহনৰ এককালীন নিষ্পত্তিৰ সময়সীমা। 2026 বৰ্ষৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে এককালীন নিষ্পত্তিৰ সময়সীমা। চলাচলৰ অনুপযোগী বাহনৰ গৰাকীয়ে আজিৰ পৰাই গ্ৰহণ কৰক এই সুবিধা। সুবিধা অনুসৰি যান বাহনৰ বকেয়া কৰ মাত্ৰ 25% পৰিশোধ কৰিয়েই বাতিল কৰিব পাৰিব পঞ্জীয়ন। অৰ্থাৎ 75% বকেয়া কৰ ৰেহাই দিছে পৰিবহণ বিভাগে। বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰৰ জৰিয়তে আপুনি লাভ কৰিব আন এক সুবিধা। এই প্ৰমাণপত্ৰৰ জৰিয়তে নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক 15 বছৰলৈ 25% কৰ ৰেহাই পাব। আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 8 বছৰলৈকে 15% কৰ ৰেহাই পাব। এই ডাঙৰ মন্তব্য ৰাজ্যৰ পৰিবহণ বিষয়া গৌতম দাসৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ বাবে বৰ্তমানলৈকে ৰাজ্য চৰকাৰে কি কাম কৰিছে। বিগত এটা মাহে জুবিন গাৰ্গৰ বাবে তৎপৰতাৰে চৰকাৰে কৰা কামৰ আভাস এইবাৰ সামাজিক মাধ্যমত দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। জুবিন গাৰ্গৰ বাবে বৰ্তমানলৈকে কি কৰিছে ৰাজ্য চৰকাৰখনে। সামাজিক মাধ্যমত এই সন্দৰ্ভত কামৰ আভাস দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰা অনুসৰি ছিংগাপুৰৰ পৰা অসমলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অনাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাইজৰ পক্ষত আছে ৰাজ্য চৰকাৰ। ঘটনা সন্দৰ্ভত ক্ষিপ্ৰতাৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশতেই চলি আছে তদন্ত। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াকো চৰকাৰৰ নিৰ্দেশতেই হাজিৰ কৰোৱা হয় অসমত। আৰু এনেদৰে দীঘলীয়া কামৰ তালিকা প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।